দ্য বেষ্ট দ্য বেষ্ট। কাৰোবাৰ মনত যদি কিবা কৈ আঘাত দিছোঁ অনুগ্ৰহ কৰি মাফ কৰি দিব। খুবেই ভাল লগা এটা মুহূৰ্ত আমাৰ বাবে। আমি আজি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ সকলোৰে মৰমৰ, সকলোৰে অতি আদৰৰ আৰু আমাৰ ভাইটি জাবেদ কাইলৈ পবিত্ৰ উমৰাৰ উদ্দেশ্যে ৰাওনা হ'ব। খবৰটো পাই আমি সকলো একত্ৰিত হৈছোঁ। আমাৰ ৰাজদা আছে, আমাৰ হাছিব আছে, সকলো আছে। এই যিটো উমৰাহ বা হজ আমাৰ প্ৰত্যেকজন মুছলিম মানুহৰ মনৰ এটা খ্বাহিছ থাকে, ইচ্ছা থাকে জীৱনত এবাৰ হ'লেও আল্লাহৰ ঘৰত যোৱা, তাত গৈ তৱাফ কৰা। কিন্তু সকলোৰ ভাগ্যত সেয়া হৈ নুঠে। কিন্তু জাবেদৰ সেইটো হৈছে, যথেষ্ট কম বয়সত হৈছে। আৰু আমি শুনিছোঁ, আমাৰ জ্যেষ্ঠসকলে কৈছে যে যিমান কম বয়সত যাব পৰা যায় হজলৈ বা উমৰাহলৈ, সেইটো আটাইতকৈ ভাল। কি কোৱা জাবেদ? অত্যন্ত এটি ভাল লগা মুহূৰ্ত, এনে এটা মহান উদ্দেশ্যলৈ তুমি গৈ আছা। প্ৰথমে লাখ লাখ শুক্ৰিয়া কৰিম আমাৰ ডবকা লাইভৰ দৰ্শকসকলক, কাৰণ এই যিটো মোৰ খোজ এয়া ডবকা লাইভ অবিহনে নহ'লে হয়। ডবকা লাইভৰ দৰ্শকসকলৰ মৰম, ডবকা লাইভে যিখিনি মৰম দিছে তাৰ কাৰণে প্ৰথম কিন্তু লাখ লাখ শুক্ৰিয়া। আৰু দ্বিতীয়তে ইতিমধ্যে আপুনি কৈছে যে প্ৰতিজন মুছলমান লোকসকলৰ সপোন বা প্ৰতিজন মুছলমান লোকসকলৰ পৰা হেঁপাহ থাকে যে আল্লাহৰ ঘৰ এবাৰ মদিনা হওক বা কাবা শ্বৰীফ এবাৰ তৱাফ কৰাৰ। আৰু সেইখিনি কিয় নাজানো, কিন্তু মোৰ এই যোৱাটো একদম হঠাৎ হ'ল। মই নিজে ভাবিব পৰা নাই। পাছপোৰ্ট বনাইছোঁ ঠিকেই, মনৰ উদ্দেশ্য আছিলে যে হজ কৰিম, আৰু হঠাৎ ডিচিশ্যনটো কেনেকৈ আহিল মই নিজে ওপৰত কবুল হৈ গ'ল। একদম মই নিজে ক'ব নোৱাৰোঁ। হঠাৎ যিটো ট'ৰৰ আণ্ডাৰত গৈ আছোঁ, হঠাৎ তেওঁলোকে ক'লে জাবেদ বলক আমিও যাওঁ। তেওঁলোকেও আচলতে বহুত মোক ছাপোৰ্ট দিছে। আৰু ইয়াৰ পিছত ময়ো তেওঁলোকক একেমুখে ক'লোঁ। সেইদিনাখন ৰাজদাও আছিলে আমাৰ, ৰাজদাকো মই ক'লোঁ, ৰাজদাই কৈছে নাই মোৰ পাছপোৰ্ট নাই, মই নেক্সটত যাম দিয়া, তুমি যোৱা। এই তেনেকৈ হঠাৎ কথাখিনি হ'ল। আৰু বাকী চব নেদেখাজনে আৰু কৃপা আৰু ক'ব লাগিব। ভাল লাগিল। আৰু এয়া মানে আল্লাহৰ হুকুম। আৰু আমাৰ এষাৰ কথা আছে নহয়, আল্লাহৰ পৰা যদি হুকুম হৈ যায় মানে তেওঁ যাব পাৰে। আৰু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ BBN লাইভৰ জৰিয়তে। মই প্ৰায় সকলোৰে লগত উঠা বহা আছে, হাঁহি ধেমালি, সকলোৱে জানে মই কথাটো বেছি কওঁ। কাৰোবাৰ যদি মনত কিবা কৈ যদি কষ্ট দিছোঁ, মোৰ ফালৰ পৰা কোনো কথাৰে যদি আপোনালোকে কষ্ট পাইছে, অনুগ্ৰহ কৰি মোক আপোনালোকে মাফ কৰি দিব। আৰু দোৱা কৰিব যাতে ভালে ভালে যাব পাৰোঁ, ভালে ভালে ঘূৰি আহিব পাৰোঁ। আৰু কেৱল ডবকা বা অসমবাসীৰ নহয়, বিশ্বৰ প্ৰতিজন ব্যক্তিৰ বাবে যাতে তাতে দোৱা কৰিব পাৰোঁ। বিশেষকৈ আমাৰ অসমত যি সমস্যাসমূহ, বানপানী ইতিমধ্যে সকলোৱে গম পাইছে, এই সমস্যাসমূহ যাতে দূৰ হয়, সকলোৱে যাতে মিলা প্ৰীতিৰে অসমত বসবাস কৰিব পাৰোঁ, তাৰ বাবে মই তাতে দোৱা কৰিম নিশ্চয়। আৰু আপোনালোকেও দোৱা কৰিব যাতে মই ভালে ভালে যাওঁ, সুস্থ শৰীৰে যাতে পুনৰ উভতি আহিব পাৰোঁ, যেনেকৈ গৈছোঁ তেনেকৈ যাতে উভতি আহিব পাৰোঁ, তাৰ বাবে আপোনালোকে দোৱা কৰিব। আৰু সদশেষত পুনৰ শেষাৰ কৈছোঁ, কাৰোবাৰ মনত যদি কিবা কৈ আঘাত দিছোঁ অনুগ্ৰহ কৰি মাফ কৰি দিব। ভাতৃপ্ৰতিম জাবেদ, আমি একেলগে যথেষ্ট দিন ধৰি কৰ্মৰত একেলগে কাম কৰি আছোঁ। যিদিনা তাৰ কথা হৈছে, যিদিনা সি উমৰালৈ যাব বুলি খাটাং হৈছে, সেইদিনা মই তাৰ লগত আছিলোঁ নগাঁৱত, যিটো টুৰছ আণ্ডাৰত সি যাব, তাতে আমি আছিলোঁ একেলগে। আৰু খুব আনন্দ অনুভৱ কৰিছোঁ। আৰু জাবেদৰ লগত আৰু যথেষ্ট লোক যাব, যিসকল একেলগে তেওঁলোক তালৈকে যাব। গতিকে আশা কৰিছোঁ যাতে জাবেদৰ উদ্দেশ্য সফল হওক। আল্লাহে যিহেতু কবুল কৰিছে, সি ইমান দূৰলৈকে যাব, আল্লাহৰ ঘৰলৈকে যাবৰ কাৰণে। গতিকে তাৰ এই যাত্ৰা শুভ হওক আৰু ভালে ভালে সি ঘূৰি আহক, সেইটোৰ বাবে দোৱা কৰিছোঁ। আৰু তাৰ প্ৰতি অনুৰোধ থাকিল আমাৰ বাবে দোৱা কৰিব, আৰু আমাৰ প্ৰতিষ্ঠানটোৰ বাবে দোৱা কৰিব, যাতে আমি দুপত দুপে আগবাঢ়ি যাব পাৰোঁ। প্ৰত্যেকজন মুছলমান মানুহৰ বা ইছলাম ধৰ্মৰ মানুহৰ এটা মনত আশা থাকে যে আল্লাহৰ ঘৰ জীৱনত এবাৰ তৱাফ কৰিব, বা আল্লাহৰ ঘৰত গৈ উমৰা হওক বা হজ কৰাৰ এটা সপোন থাকে। আৰু এই সপোনটো আমাৰ ডবকা লাইভৰ সাংবাদিক জাবেদৰ সপোনটো পূৰণ কৰিছে আল্লাহে। কাৰণ আমি সৰুতে এটা কথা শুনিছিলোঁ, আল্লাহৰ হুকুম যাৰ ওপৰত হয়, আল্লাহে যাক মাতে তেওঁ হজলৈ যায়। টকা পইচা থাকিলেও হজত যাব নোৱাৰে, কিন্তু আল্লাহৰ হুকুম আহিলে আল্লাহে যাক মাতিব তেওঁ হজত যায়। গতিকে আল্লাহে আমাৰ এই বন্দাজন জাবেদক আল্লাহ ইতিমধ্যে মাতিছে, আল্লাহে মাতাৰ কাৰণে তেখেত হজলৈ গৈ আছে। গতিকে আমি সকলো ৰাইজ তথা আমাৰ অসমবাসী তথা ভাৰতবাসী সকলো ৰাইজৰ কাৰণে গৈ আল্লাহৰ ঘৰত গৈ জাবেদে দোৱা কৰক। আৰু জাবেদৰ কাৰণে আমি দোৱা কৰিম যাতে আল্লাহ তেওঁক ভালে ভালে গৈ আল্লাহ তেওঁক উমৰা হজ কৰায়, তাৰ কাৰণে আমি জাবেদৰ কাৰণে দোৱা কৰিম। আৰু এটা কথা জাবেদক মই অনুৰোধ কৰোঁ, আমাৰ ডবকা লাইভৰ পৰিয়ালৰ কাৰণে দোৱা কৰাৰ কাৰণে, আৰু বিশেষকৈ অসমত যিহেতু আমি অসমীয়া, গতিকে আমি অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে দোৱা কৰক, যাতে আমি অসমৰ মানুহ হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতি কৰি থাকিব পাৰোঁ আৰু বসবাস কৰিব পাৰোঁ। তাৰ কাৰণে দোৱা কৰাৰ কাৰণে জাবেদক মই অনুৰোধ জনালোঁ। আমাৰ সকলোৰে মৰমৰ জাবেদ অহাকালি পবিত্ৰ মক্কালৈ উমৰা হজ কৰিবলৈ যাব। গতিকে আমিও
জাবেদৰ কাৰণে দোৱা কৰিম আৰু জাবেদেও যাতে আমাৰ সকলোৰ কাৰণে দোৱা কৰে তাকে কামনা কৰিলোঁ। তো আজি এই ভিডিঅ'ৰ পৰা আমি বিদায় লৈছোঁ। সকলোৰ পৰা আশা কৰিছোঁ আপোনালোকে দোৱা কৰিব জাবেদৰ এই যি মহান যাত্ৰা বা যি উদ্দেশ্যলৈ জাবেদ আজি ঘৰৰ পৰা ওলাই যাব কাইলৈ, সেই উদ্দেশ্য যাতে সুন্দৰ ৰূপে আৰু সুচাৰুৰূপে সম্পন্ন কৰি আকৌ ঘৰত ভালদৰে উভতি আহিব পাৰে।